নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এই দুপৰীয়াই হৈছে দিয়ক, ৰাতিপুৱা কাম বন কৰি ইফালে তাৰমানে সময়ো পোৱা নাই, এতিয়া সময় অলপ পালোঁ, সেইকাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'নো কি দিম ছাবস্ক্ৰাইবাৰ দেখোন কমি কমি যায়েই আছে, যেখনি হ'ল সেইখিনিও দেখোন তাৰমানে নোহোৱা হৈছে। কাৰণটো কি নাজানো দিয়কচোন। তথাপিও পুৰা ভিডিঅ'টো যেতিয়া চেনেলটো খুলিছোঁ, চেনেলটো খোলাৰ লগে লগেতো আৰু নেদা কৰি থাকিব নোৱাৰোঁ, বেয়া লাগে না। সেইকাৰণে দি যাই থাকিম, যি হয় শেষত আহকচোন। আজি অন্যদিনাৰ দৰে ৰাতিপুৱা উঠি যিখিনি কৰিব লাগে সেইখিনি কৰিলোঁ, কৰি ৰন্ধা বঢ়াত লাগিছোঁ ৰ'ব। আজি আকৌ মাছ মাৰিছে ৰাতিপুৱাই, তাৰমানে গাছৰ জিকা আছিল। ময়ে ক'লোঁ যে এইকেইদিন মাছ চাছ খোৱাই নাই, আৰু খালৰো পানী শেষ হৈছেই দিয়ক। এতিয়া তথাপিও বৰষুণ দি অলপ আহিল, পৰিলাক না অলপমান আছে আৰু তাৰমানে মাছ আছে না। বোলো আজি মাছ চাছ কিবা অলপ মাৰা, জিকাখিনিও চিঙি আনিলাক, নেচৰা চিঙি আনিলাক, আনি তাৰে মাছ মাৰিলাক। মাছ মৰাৰ পিছত মই এতিয়া ভাত তাত বনাই আছোঁ ৰ'ব। বাবুৰ কাৰণে বেলেগ বনাব থৈছোঁ, আৰু আমাৰ কাৰণে জিকা আৰু মাছ চাছ সেই বনাম। এতিয়া মাছ চাছ বাছোঁ ৰ'ব, মাছে ইয়াতে থৈছে আৰু বাচা দেখাব বুজা আপোনালোকক। কিন্তু সেই দিয়কচোন, গৰমৰ কাৰণে ইমান তাৰমানে গৰম, দিবাৰো ইচ্ছা নাই ভিডিঅ' না। আৰু ঘৰত থাকিলেতো আৰু জানেই, ড্ৰেছ পাতিও ইমান আৰু ভালকৈ থাকিব নোৱাৰি গৰমত নাখান। সেইকাৰণে সাধাৰণ বেগচি বা কিবা এটা পিন্ধি থাকোঁ দিয়ক, গৰম না বিৰাট গৰম। এতিয়া মই মাছ চাছ বাছোঁ ৰ'ব, আহকচোন তেওঁ জাল মাৰি ফেলে আহিছিল। ইয়াতে ক্লিচিং আকৌ নানে, বাল্টি নানে, একো নানে, নানি হ'লে থোৱাত ভাবিলে আহে। এই সৰু পাইছে আৰু এইটো পাইছে ৰ'ব, ডাঙৰটো পাইছে। আমি তিনিজনে, মাইনা আছে, মাইনা মই দেউতাক। বাবুৰ কাৰণে কণী বনাই থৈছোঁ। আৰু এটা সৰু পাইছোঁ ৰ'ব, চানা পাইছে নেকি, এইটো সৰু। এতিয়া বাচিম ৰ'ব, এইটো বাচি পেলাই জিকাই দি বনাব লাগিব। চাই থাকিবচোন। এই জিকা কুটি লৈছোঁ, পিঁয়াজ থৈছোঁ কাষত কাটি, আৰু এই ইনাচা ভাজি ল'লোঁ। বাবুক গ'লে কণী দুটা বনাই থৈছোঁ দিয়ক। মাছ নান্ধাতে তাৰমানে আগতে ৰান্ধোঁ না, নহ'লে বেয়া লাগে। আৰু এই মই যে এইদিনা ওলকবি কাটিছিলোঁ, ৰ'দত শুকাইছিলোঁ, সেই সুঠি চাওকচোন, এই সুঠি পানীত জিকাই থৈছোঁ। এতিয়া এই জিকে সুঠিটো এই মাছৰ মাথাই দি ৰান্ধিম। এই সুঠি আপোনালোকে খাই না ক'বচোন, ওলকবিৰ সুঠি, কোমৰাৰ সুঠি হওক, ওলকবিৰ সুঠি হওক, এই ৰ'দত দি শুকাই থোৱাৰ পাছত এনে কৰি মাছৰ মাথাই দি খালি বহুত ভাল লাগে। আৰু খাৰ সৌৰি থৈছোঁ ৰ'ব, কলা খাৰ আছে না আমাৰ, সেই খাৰ দি এনে কৰি খাম। ইয়াতে মছলা চছলা বটি থৈছোঁ ৰ'ব, মিঠাইটোত খুন্দাটোত আহক। মই এতিয়া মাছ বাছোঁ, মই এতিয়া এই মাছ বাচি আহিলোঁ। আৰু মাছ একটা মাছৰ 3 টুকুৰা কৰিছোঁ দিয়ক, মাত্ৰ চাই থাকক কি ডাঙৰ ডাঙৰ টুকুৰা কৰিছোঁ। এই ফিচাখত কিমান দীঘল কৰিছোঁ, আৰু এই 1 টুকুৰা কৰিছোঁ, আৰু এই 1 টুকুৰা কৰিছোঁ। হ'ব দিয়ক, 3টা মানুহ 1 টুকুৰা কৰি খালি হ'ব, একে কথাটো। আৰু দেখছি না হাতখন কাটাই গ'ল মোৰ, এইখন ইয়াতে দি ফালা গৈছে একদম, এই হাতৰ এই চাইডটোত। এইখিনি ডাঙৰ মাছ সেই দিগদাৰ বাছাৰ কাৰণে। এতিয়া মই ভাজি লওঁ ৰ'ব, তাৱা বহাইছোঁ। কেৰাহী বহি থৈছোঁ, এতিয়া মই জিকা হেৰি কৰিম, ভাজি লওঁ আৰু দি পেলাই জিকাই দি মাছখিনি বনাম। তেল দিলোঁ, খাই থাকিব। ইয়াতে তেল দিলোঁ, তেলৰ লগত মই পিঁয়াজ দিলোঁ, অলপ পাঁচফোৰণ দি খাই থাকিব। অলপ পাঁচফোৰণ দিলোঁ, এইখিনি ভালদৰে লাৰি দিওঁ। একেলগে দুয়োটা তৰকাৰী মিলাই দিছোঁ। সোনকালে এনেকৈ দুয়োটাটো লৈ দিলোঁ।
জিকা কুটি লোৱা জিকাখিনি ঘৰত জিকা দিয়ক আজি মাছেদি বনাম ন সেইকাৰণে ঘৰৰে হৈ গৈছিলোঁ ইলাও থাকে দিয়কচোন ইলা থাকিলে আৰু বনাম এতিয়া মাছ ভজা খাম মই গেছটো বন্ধ কৰি দিওঁ কুটি ধুনীয়া খাব আপোনালোকে বনাই লগাবচোন তাতে মই নিমখ দি ল'লোঁ তাৰপিছত চিকেনটো দি দিম এটা মই ঢাকন মাৰি দিম অলপ ভাজি লওঁ খাই থাকিব এই দুটা আৰু ভাজা হৈছে এতিয়া মই ইয়াতে পানী দিম পানীটো দিবই লাগিব দিয়কচোন কাৰণ আজি ইয়াত দালি নবনাওঁ গতিকে দুটাতে পানী দিলোঁ পানী দিলোঁ কিন্তু লাইটটো দিয়ে আন্ধাৰ হৈছে ময়ে দিছিলোঁ বন্ধ কৰি ইনভাৰ্টাৰ তাতে পানী দিলোঁ পানী উতলাৰ পিছত মাছখিনি এই ভাজি লোৱা মাছখিনি ইয়াতে বৈ দিম আৰু এটা কথাৰ ইয়াতে মই সেইও দিলোঁ এই ইয়াতে যি খুন্দি লোৱা এই নহৰু আৰু আদা আছে নহয় এইখিনি ইয়াতে দি ল'ম ভাজাটো দিব পাৰোঁ দিলে প্ৰথমে আৰু এতিয়াও দিওঁ তাতে মই এইখিনি আদা নহৰু গোটাখিনি দি ল'লোঁ দি লৈ এই ঢাকনখন দি লওঁ ঢাকনখন দিয়াৰ পিছত যেতিয়া উতলে তাৰপিছত এই মাছখিনি ভাজি লোৱা মাছখিনি বহি দিওঁ ধুনীয়া কৰি উতলে চিকেনতে মাছ গোটেইখিনি বহি দিওঁ এই মাছখিনি ধুনীয়া কৰি বহাই দিওঁ মাছখিনি বহাই দিওঁ আৰু এইটো ভাজি মই এতিয়া এই কবি ওলকবি এইটো থোৱা হৈ গ'লে সেইখিনি আপোনালোকে কি বুলি কয় নাজানো বাৰীতে সিঠি বুলি কওঁ ওলকবি সিঠি কোমোৰা সিঠি আৰু সেনেকৈ কওঁ এতিয়া মই মাছৰ মূৰাখিনি ভাজি ল'লোঁ এতিয়া মই অলপ আৰু তেল দিম দি পেলাই গুঠিখিনি বহাই দিম তেল আৰু দিলোঁ তাতে ওলকবি গুটিখিনি বহাই দিম কৰি দিব মাছৰ মূৰা আৰু ওলকবিৰ পিঠি আপোনালোকে কোনবিলাক খাই দিছে ক'বচোন এইখিনি এতিয়া লৈ কৰিয়ে বনাওঁ এতিয়া মই নিমখ দিম হালধি গুঁড়া দিম আঞ্জা উতলাইছোঁ ধুনীয়া কৰি মাছৰ জিকা ৰবি আৰু ওলকবি আৰু মাছৰ মূৰা এতিয়া মই এই খাৰ দেখিলে এই কলৰ খাৰ সৌৰে থৈছোঁ তাৰমানে এই কলৰ খাৰ দিম
আকৌ এইখিনি সিজাৰ কাৰণে মই ইয়াতে পানী অলপ দিওঁ। সিজিব লাগিব ন মাথাটো, মাছৰ মাথা, ওলকবি সিজাৰ কাৰণে পানী দিছোঁ। এতিয়া মই খাৰ দিম ৰ'ব। খাৰ লওঁ মতে বাতি এটাত লওঁ খাৰ, এই কলা খাৰ হৈ যাব। এই খাৰ দিলোঁ, এতিয়া দি ঢাকনখন মাৰি দিওঁ। ঢাকনখন মাৰি দিওঁ, এইখন তাতে অকণ মাৰি দিলোঁ। আৰু এইবাৰ মই এই জিকা আৰু মাছো হয়। এই জিকা মাছ হ'লে আঞ্জা ৰান্ধাৰ মাজতে এটা বস্তু বনাম। ঘৰৰ আম আছে, আম কাটি লৈছোঁ ৰ'ব। এই আম পকিব ধৰিছে তাৰমানে, ইয়াতে চৰবত বনাব ৰ'ব মিক্সিত। এই দুটা আম লৈছোঁ, এতিয়া এই এইটো লৈছোঁ, লৈ পেলাই চৰবত বনাম। চাই লওকচোন। আৰু অলপ পানী দিলোঁ। এতিয়া মই মিক্সিত ঢাকনখন মাৰোঁ। আহকচোন চাওঁ। আজি আগতো প্ৰথম যোৱা বছৰ বনাইছোঁ, কিন্তু এইবাৰ বনাই নাই। এইবাৰ প্ৰথম আজিয়ে চাই থাকিব। আমৰ চৰবত, এই আমৰ চৰবত এই বনালোঁ। এই আমি মই দুয়ো খাম। কেনে হৈছে আপোনালোকেও খাবচোন বনাই পেলাই। মই কিন্তু এই বছৰৰ প্ৰথম আজিয়ে বনালোঁ। যোৱা বছৰ বনাইছোঁ, কিন্তু আজি প্ৰথম। খাই চাওঁ ৰ'ব। পাইছে দে লেচু খাম দে আজি এই বছৰত। এইবাৰ গাছে ৰুব লাগিব লেচুৰ। কিমান দাম? খা লৈছো আৰু কি ইঞ্চি চাওঁ বাৰু, 2 ইঞ্চি নে চাওঁ। বাবুক বৈয়া দৈ ফেলি আন। এতিয়া আমি ভাত তাত বাঢ়ি ল'লোঁ। এতিয়া ভাত বাঢ়ি ল'লোঁ, আমি খাওঁ এতিয়া ভাত। আপোনালোকেও খাব, ভাত খাব ধৰিছে যাতে চাই থাকিব। ভাত তাত খাই আহিলোঁ ৰ'ব, একে চায়া খাইলোঁ। আমৰ তলক, এইখিনি আমৰ তল আমাৰ চোতালতে আছে দেখোন। ইমান চায়া এখন ইয়াতে ভাল লাগে। ঘৰত বহুত গৰম, ফেন দিলেও গৰম এটা ভাত মানে। হ'ব দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু কাইলৈ আহিছোঁ। বাই বাই।